ये चीज हमारे लगे बहुत बड़का है। हमने ऐसे ने सोचेला, लेकिन मोर सोच में ये हमारे जायद के एक आइडेंटिटी केयर बहुत बड़ा एक चीज है कि आज हमने कहाँ रही आज और हमने कहाँ पहुँची और कहाँ हमने के पहुँचे के लगी, ये बात के हमने आज के सोचे हुई। आज के समय में हमारा समाज कहाँ है और दूसरा जात मान कर समाज कहाँ है, ये बात के हमने के सोचे है। हमारे जात के भाई बहन मन पढ़े में कितना अगुवाई चाहिए है और दूसरा जात मान के भाई बहन मन पढ़े के लिए कितना अगुवाई जाते है, ये बात के हमने के सोचे हुए। हमारे भाई बहन मन रिसर्च में कितना अगुवाई है और दूसरा जात के आदमी मान रिसर्च में कितना अगुवाई है, ये बात के हमने के सूची हुई। तो यह करम पूजा करम जहर এটা সংস্কৃতি আছে। বছৰত আপোনালোকে হয়তো 3বাৰকৈ পালন কৰে মোৰ বোধেৰে। এইটো ভাদ্ৰ মাহৰ শুক্লত যেতিয়া কৰম, আমাৰ আহিন মাহৰ বিজয়াক পালন কৰে হয়তো বুঢ়ী কৰম, আৰু এটা করম পূজা ঝুমুর রাস যেতিয়া হয় তেতিয়া ঝুমুর করম বলে এটা এই তিনিটা পালন করে। করমটো মই জনামতে এইটো কৃষকৰ লগত জড়িত। কৃষকসকলৰ মাটি উৰ্বৰা, কৃষকসকলৰ বিভিন্ন উন্নয়ন, খেতি বাতি ভাল কৰাৰ কাৰণে ভগৱানক তপস্যা কৰা হয়। যেনেকৈ তিনিটা কৰম পূজা কৰা হয়, তেনেকৈ আমাৰ অসমত কিন্তু তিনিটা বিহু পালন কৰা হয়। ৰঙালী বিহু, ভোগালী বিহু আৰু কঙালী বিহু। এই তিনিটা বিহুৰ লগত আপোনালোকৰ ভাল এটা সম্পৰ্ক আছে। এই সম্পৰ্কটো বজাই ৰাখি যেহেতু কৰম পূজা কৰা হয় আৰু কৰম পূজাৰ ভিতৰত ঝুমুৰ নৃত্য বা বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰি আপোনালোকৰ বা আমাৰ লোকৰ এই জাতিটো বিভিন্ন ধৰণৰ উন্নয়নৰ কাম কৰা হয়। গতিকে এই সংস্কৃতিটো মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু সংস্কৃতিটো উন্নয়ন কৰিবলৈ হ'লে প্ৰথমতে জাতিটো উন্নয়ন হ'ব লাগিব। জাতিটো উন্নয়ন হ'বলৈ হ'লে আমাৰ প্ৰেম হাজদা যেনেকৈ কৈ গৈছে যে জাতিৰ উন্নয়ন হৈছে শিক্ষা, শিক্ষা হৈছে এটা জাতিৰ মেৰুদণ্ড। শিক্ষা নহ'লে এটা জাতি কোনোদিনাই উন্নয়ন নহয়। যেনেকৈ আপোনালোকৰ আমাৰ আছাৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী ডাঙৰীয়া দুজন আছে, তেওঁলোকে ল'ৰা মানুহ হ'লেও যদি তেওঁলোকে শিক্ষিত, তেওঁলোকে বাৰম্বাৰ মোৰ তাত গৈছে। মই ইয়াত মডেল স্কুল এটা দিছোঁ, ইয়াত ভালেকেইটা ৰাস্তা কৰিছোঁ। পৰহিৰ দিনা মই এটা ৰাস্তা 1 কোটি টকাৰ এটা ৰাস্তা মই এওঁলোকক লগত লৈ ইয়াত অপেনিং কৰি গৈছোঁ। যদি চাহ বাগিচাৰ উন্নয়নৰ কাৰণে যদি এওঁলোকে দুজনে বা শিক্ষিত যদি নহ'ল হয়, তেওঁলোকে মোৰ তাত নগ'ল হয়,